এনে কাম কৰক যাতে ই এটা পৰিচয় হৈ পৰে। প্ৰতিটো খোজ এনেদৰে লওক যাতে ই এটা চিন হৈ পৰে। সকলোৱে জীৱনটো ইয়াতেই কটায়, জীৱনটো এনেদৰে কটাওক যাতে ই এক আদৰ্শ হৈ পৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মটিভেশ্যনেল ভিডিঅ'লৈ। জয় পৰাজয়ৰ সিদ্ধান্তলৈ অপেক্ষা নকৰিব, কেইমুহূৰ্তমানৰ শান্তি গ্ৰহণ নকৰিব। যেতিয়ালৈকে মাদকতা আৰু আৱেগ আছে কিবা এটা কৰক, এই সময় এনেই নষ্ট নকৰিব। জীৱনৰ শক্তি থকালৈকে আগুৱাই যাওক, শক্তি থকালৈকে সীমাৰ বাহিৰলৈ যাওক। আপোনাৰ উদ্দেশ্যৰ সমগ্ৰ পৃথিৱীখন এতিয়াও আধৰুৱা হৈ আছে। বিশ্বাস থকালৈকে এবাৰ সলনি হৈ চাওক। শেষত আপুনি আপোনাৰ পথৰ পৰা বিচ্যুত অৰ্থাৎ আঁতৰি যাবলৈ বহুতো বিকল্প পথ পাব, কিন্তু আপোনাৰ গন্তব্যস্থানত উপনীত হ'বলৈ এটা মাত্ৰ মনত থকা দৃঢ় সংকল্পই যথেষ্ট। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আনদিনা কোৱাৰ দৰে আজিও কৈছোঁ, আপোনাৰ মনৰ কথাবোৰ কমেণ্ট বক্সত লিখাৰ লগতে এটা সামান্য লাইক কৰিবলৈ নাপাহৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।